দক্ষিণ হালমাৰা মানকাছাৰ জিলা। দক্ষিণ হালমাৰা মানকাছাৰ জিলা অসমৰ ৩৫খন জিলাৰ ভিতৰত নতুন জিলা। গুৱাহাটীৰ পৰা প্ৰায় ২৪৫ কিলোমিটাৰ নিলগত অৱস্থিত হাটশিঙিমাৰী এই জিলাৰ সদৰ। জিলা গঠন হোৱাৰ আগত দক্ষিণ হালমাৰা মানকাছাৰ ধুবুৰী জিলাৰ মহকুমা আছিল। নামৰ উৎপত্তি: দক্ষিণ হালমাৰা মানকাছাৰ নাম দক্ষিণ হালমাৰা আৰু মানকাছাৰ বিধানসভা সমষ্টিৰ পৰা আহিছে। ইতিহাস: দক্ষিণ হালমাৰা মানকাছাৰ জিলা ধুবুৰী জিলাৰ অংশবিশেষ ২০১৬ চনত গঠন কৰা হয়। ১৫ আগষ্ট ২০১৫ চনত অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই ৫খন নতুন জিলা ঘোষণা কৰিছিল। দক্ষিণ হালমাৰা মানকাছাৰ জিলা এই ৫খন নতুন জিলাৰ ভিতৰত অন্যতম। ৯ ফেব্ৰুৱাৰী ২০১৬ চনত হাটশিঙিমাৰীৰ এক ৰাজহুৱা অনুষ্ঠানত সশস্ত্ৰ নাগৰিকৰ উপস্থিতিত উপায়ুক্ত M.I. আহমেদৰ দক্ষিণ হালমাৰা মানকাছাৰক নতুন জিলাৰূপে উদ্বোধন কৰে। ভৌগোলিক অৱস্থান: দক্ষিণ হালমাৰা আৰু মানকাছাৰ জিলাৰ মাটিকালি ৫৬৮ বৰ্গ কিলোমিটাৰ। ইয়াৰ পশ্চিম আৰু দক্ষিণে বাংলাদেশ, উত্তৰে গোৱালপাৰা জিলা আৰু ধুবুৰী জিলা আৰু পূব আৰু দক্ষিণে মেঘালয় অৱস্থিত। অৰ্থনীতি: দক্ষিণ হালমাৰা মানকাছাৰ জিলা প্ৰাথমিকভাৱে কৃষি আৰু বনজ সম্পদৰ ওপৰত নিৰ্ভৰশীল। আয়ৰ প্ৰধান উৎস উদ্বৃত্ত উৎপাদন সহ ধান, মৰাপাট আৰু সৰিয়হৰ বীজ নগদ ফচলৰ প্ৰধান অংশ দখল কৰিছে। ঘেঁহু, দাইল আৰু মাকৈ উৎপাদন হয়। বনৰ পৰা মূলতঃ কাঠ আৰু বাঁহ আয়ৰ লগত যোগ কৰে, যদিও শিলগুটি আৰু বালিও পোৱা যায়। মাছ, গাখীৰ, মঙহ আৰু কণীৰ অৰ্থনীতিত সামান্য অৱদান দেখিবলৈ পোৱা যায়। বৰ্তমানৰ ৩টা চাহৰ বাগান জিলা অৰ্থনীতিৰ ক্ষেত্ৰত যিটোৰ অৱদান প্ৰায় নগণ্য। ১৩,২৬২.৩৩ হেক্টৰ অঞ্চল আগুৰি। ভূমি ৰাজস্ব আদায় ন্যূনতম আনফালে চেক গেট আৰু শুল্কৰ কৰৰ পৰা চৰকাৰী কোষাগাৰৰ বেছিভাগ অংশ আগুৰি ৰাখিছে। সৰু বৰ শিল্প উৎপাদন বাতিল জিলা প্ৰশাসন উন্নয়ন আৰু কল্যাণমূলক কামৰ বাবে যি পৰিমাণ অৰ্থ সৰবৰাহ কৰে তাতকৈ বেছি ঘাটি ধন ব্যৱহাৰ কৰা হয়। ইয়াৰ সমৃদ্ধ প্ৰাকৃতিক সম্পদ সংৰক্ষণ কৰা এতিয়াও হোৱা নাই আৰু কোনোবাই বিশ্বাস কৰে যে প্ৰাকৃতিক সম্পদৰ যথাযথ ব্যৱহাৰ যুগ্ম সংগ্ৰামৰ অৰ্থনীতিত উন্নতি কৰিব পাৰে। শিক্ষা: বহুকেইটা নামীদামী চৰকাৰী বিদ্যালয় আছে আৰু হাটশিঙিমাৰী অঞ্চলত বেচৰকাৰী স্কুল তথা কলেজ আছে। ইয়াৰ মাজত কিছুমান গ্লোবাল এডুকেশ্যন এণ্ড টেকনৱাৰ্ড হাটশিঙিমাৰী যি সমগ্ৰ দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ এটা অন্যান্য কম্পিউটাৰ প্ৰশিক্ষণ ইনষ্টিটিউট। মানকাছাৰ মহাবিদ্যালয় জিলাখনৰ একমাত্ৰ প্ৰাদেশিকৰণ মহাবিদ্যালয়। তদুপৰি এই ঠাইত বহুকেইটা প্ৰাইভেট কোচিং আৰু টিউচনৰ ক্লাছ আছে। মেঘালয় আৰু জিলাৰ অন্যান্য অঞ্চলৰ পৰা শিক্ষাৰ্থীসকলে ইয়াত পঢ়িবলৈ আহে। সংস্কৃতি: এই জিলাৰ মানুহে অসমীয়া আৰু বঙালী সংস্কৃতিৰ মিশ্ৰণ। প্ৰায় ৮৫% জনসংখ্যা মুছলিম আৰু ১৪% হিন্দু আৰু বাকী ১% খ্ৰীষ্টান আৰু শিখ। বেছিভাগ মানুহে ময়-মনসিংহী বঙালী আৰু কিছুমান মানুহে গোৱালপৰীয়া উপভাষাত কথা পাতে। যিসকলে গোৱালপৰীয়া উপভাষাত কথা পাতে সিহঁতে উজানি বা দেশী বুলি কোৱা হয় আৰু যিবিলাকে ময়-মনসিংহী বঙালী ভাষা কয় সিহঁতে জিলাখনৰ ভাটীয়া বুলি কোৱা হয়। উজানি আৰু ভাটীয়া সংস্কৃতিসমূহৰ লগত ভাষাৰ মাজত বহু পাৰ্থক্য দেখিবলৈ পোৱা যায়। ঘুটি তথা আদিবাসী জনগোষ্ঠী যিসকলে সংখ্যাত কম সিহঁতেও জিলাটোৰ সাংস্কৃতিক অৱদান ৰাখিছে। জিলাখনত বসবাস কৰা কোচ জনগোষ্ঠীৰ লোক সকলোৰ সংস্কৃতিও বাৰে পুৰণীয়া। যাতায়ত: আকাশপথ: ৰূপহীৰ ওচৰত বিমানবন্দৰ যিটো হাটশিঙিমাৰীৰ পৰা প্ৰায় ৭২.৮ কিলোমিটাৰ দূৰত। এই দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্ৰিটিছ চৰকাৰৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল। মূলতঃ সামৰিক উদ্দেশ্যত। ১৯৮৩ চনলৈকে ইণ্ডিয়ান এয়াৰলাইন্স আৰু কিছুমান ব্যক্তিগত বাণিজ্যিক বিমান কলকাতা, গুৱাহাটী আৰু ধুবুৰীৰ মাজত নিয়মিত চলিছিল। তাৰ পিছত প্ৰায় ৩৬ বছৰলৈকে সম্পূৰ্ণৰূপে বন্ধ আছিল। এই বন্দৰখন আকৌ প্ৰায় ৩৬ বছৰ পিছত এই ৰূপহী বিমানবন্দৰখন পুনৰ মেৰামতিৰ বাবে GOI ৰ দ্বাৰা কাম চলি আছে যদিও এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। জলপথ: ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত এই জিলাখনৰ এটা অত্যন্ত ব্যস্ত নদী বন্দৰ আছিল, যিটো প্ৰতিবেশী দেশবিলাকৰ লগত বিশেষকৈ ব্ৰিটিছৰ সময়ছোৱাত আন্তৰ্জাতিক বাণিজ্য কেন্দ্ৰ হিচাপে ব্যৱহৃত হৈছিল। বৰ্তমান বন্দৰটো অচল অৱস্থাত পৰি আছে। যি কি নহওক সৰু সৰু ফেৰীবিলাকে নিতৌ ধুবুৰীলৈ যোৱা মানুহবিলাকক পৰিবহণ কৰে। ৰেলপথ: এই জিলাত কোনো ধৰণৰ ৰেল সেৱা নাই, কাৰণ ভৌগোলিক অৱস্থানৰ বাবে এই জিলাত ৰেল সেৱা আৰম্ভ কৰা বা পৰিকল্পনা কৰা হোৱা নাই। কাৰণ ৰেল সেৱা বা ৰেল ষ্টেচন দিবলৈ হ'লে ধুবুৰীৰ লগত সংযোগ দলং থাকিব লাগিব। নহ'লে ইফালে শিলচৰৰ পৰা ৰেল সেৱা আৰম্ভ কৰিব পৰা যাব। কিন্তু দুৰ্ভাগ্য এই যে ধুবুৰীৰ পৰা দক্ষিণ হালমাৰা মানকাছাৰলৈ যাব বিচাৰিলে একমাত্ৰ নাওপথেৰে যাব লাগিব। স্থলপথ: জিলাখনত কোনো ৰাষ্ট্ৰীয় ঘাইপথ নাই। ৰাজ্য ৰক্ষণাবেক্ষণ কৰা PWD ৰাস্তাসমূহ দি পৰিবহণ সঞ্চালিত হয়, যিবোৰ ওখ দ খোৱা।
হাতশিঙিমাৰী জিলাৰ কেন্দ্ৰস্থলত আৰু হাতশিঙিমাৰী চহৰৰ এটা অংশ অসম মেঘালয় সীমান্তৰ লগত সংযুক্ত। দক্ষিণ হালমাৰা আৰু মানকাছাৰৰ মাজত কোনো PWD ৰাস্তা নাই। দক্ষিণ হালমাৰাৰ পৰা মানকাছাৰলৈকে কেৱল অভয়াৰণ্য যোগাযোগ মেঘালয় হৈ ফুলবাৰী শিঙিমাৰী ৰাস্তা। নগৰ দুখন নগৰ হৈছে হাতশিঙিমাৰী আৰু মানকাছাৰ জিলাখনৰ নগৰ।